নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া বহুতো ল'ৰা ছোৱালী হতাশাত ভুগিছে, কিয়নো তেওঁলোকে বহুতবাৰ অসম আৰক্ষী হওক নাইবা আপোনালোকৰ অসম বন বিভাগৰ নাইবা আপোনালোকৰ এডিআৰই থাৰ্ড গ্ৰেড পৰীক্ষা দিছে, কিন্তু তেওঁলোকে এটা চাকৰি পোৱা নাই। সেইবাবে তেওঁলোকে সমাজত বিভিন্ন ধৰণৰ মানুহৰ পৰা বিভিন্ন ধৰণৰ কথা শুনিব লাগে আৰু আপোনালোকৰ এইটো বেছি বেয়া লাগে। আপোনালোকৰ এইটো কথা শুনিলে তেওঁলোকৰ বেছি বেয়া লাগে বা মোৰো বেছি বেয়া লাগিছিল, কিয়নো আপোনালোকক মই বহুতকেইটা ইণ্টাৰভিউ দি লাষ্টত যেনে সফল হৈছোঁ। আপোনালোকক ময়ো সেই একেখিনিটো পাৰ কৰি আহিছোঁ। এতিয়া আপোনালোকক বিশেষকৈ বেয়া লগা কথাটো এইটো হৈছে যে আপোনালোকৰ যেতিয়া কৈ দিয়ে যে তোৰ কাম নাই বা তই গেধা, সেইবাবে তই চাকৰি পোৱা নাই। এতিয়া বহুতো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেইটো নহয়। আপোনালোকৰ কিছুমান ল'ৰা ছোৱালী চোকা হয়, কিছুমান ল'ৰা ছোৱালী আপোনালোকে ভালদৰে ফিজিকেল টেষ্টত আপোনালোকৰ ভাল মাৰ্ক উঠায়, কিন্তু তেওঁলোকে চাকৰি নাপায়। তাত আপোনালোকৰ বহুতখিনি কথা থাকি যায়, তাত আপোনালোকৰ বহুতখিনি কথা আহি যায়। আপোনালোকৰ অসম আৰক্ষী হওক নাইবা অসম বন বিভাগ হওক, আপোনালোকৰ যিখন কাট অফ লিষ্ট, সেই কাট অফ লিষ্টখন আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মাৰি দিয়ে নাইবা আপোনালোকৰ কাষ্ট ৱাইজত মাৰে। একেখন ডিষ্ট্ৰিক্টতে আপোনালোকৰ একেখন ফিল্ডতে আপোনালোকৰ যেতিয়া প্ৰেক্টিছ কৰি থকা আপোনালোকৰ আপোনালোকৰ OBC ল'ৰাই যেতিয়া আপোনালোকৰ 27 বা 28 পায় আপোনালোকৰ ৰিটেন টেষ্ট দিবলৈ পায়, কিন্তু আপোনালোকৰ এটা জেনেৰেল কাষ্টৰ ল'ৰাই আপোনালোকৰ 29 বা 30 মাৰ্কছ পালেও তেওঁ ৰিটেন টেষ্টত দিবলৈ নাপায়। এতিয়া আপোনালোকে কওক যে সেই ল'ৰাটো বা সেই ছোৱালীজনী আপোনালোকক দৌৰিব নোৱাৰে নাইবা লং জাম্প মাৰিব নোৱাৰে কাৰণে ৰিটেন টেষ্ট দিবলৈ নাপালে বুলি বহুত মানুহে ভাবি থাকে। এতিয়া আপোনালোকৰ এইবাৰ এনেকুৱা হৈছে, আপোনালোকৰ যিখন ধেমাজি ডিষ্ট্ৰিক্টৰ ছোৱালী কাট অফ হৈছে 34+ আৰু আপোনালোকৰ চাউথ চালমাৰা মানকাছা ডিষ্ট্ৰিক্টৰ ছোৱালী কাট অফ হৈছে 22 পইণ্ট কিমান। এতিয়া আপোনালোকৰ চাউথ চালমাৰা মানকাছা ডিষ্ট্ৰিক্টত আপোনালোকৰ 23 পোৱা এজনী ছোৱালীয়ে ৰিটেন টেষ্ট দি চাকৰি পাই যাব আৰু আপোনালোকৰ ধেমাজি ডিষ্ট্ৰিক্টৰ 33 মাৰ্ক পোৱা এজনী ছোৱালীয়ে ৰিটেন টেষ্ট দিবলৈও সুবিধা নাপালে। এতিয়া আপোনালোকে ভাবক যে ধেমাজি ডিষ্ট্ৰিক্ট আৰু মানকাছা ডিষ্ট্ৰিক্ট আমাৰ দুয়োটা অসমত আছে, কিন্তু এজনী ছোৱালীয়ে চাকৰি পাব আৰু এজনী ছোৱালীয়ে তেওঁলোকৈ 10-12 নম্বৰ বেছি পায়ো তেওঁ ৰিটেন টেষ্ট বহাৰ সুবিধাই নাপায়। এতিয়া আপোনালোকৰ মানুহে সেইখিনি কথা নাজানে, যিখিনি ভিতৰৰ কথা আছে সেইখিনি নাজানে, কিন্তু তেওঁলোকে কৈ দিয়ে যে আপোনালোকৰ যিখিনি চাকৰি পাইছে সেইখিনি চোকা বা সেইখিনি ফিজিকেল টেষ্টত ভাল, সেইবাবে চাকৰি পাইছে, আৰু যিখিনিয়ে চাকৰি পোৱা নাই সেইখিনিয়ে দৌৰিব নোৱাৰে বা জঁপিয়াব নোৱাৰে বা ভালদৰে পঢ়ি শুনা কৰিব নোৱাৰে কাৰণে তেওঁলোকে চাকৰি পোৱা নাই। তেওঁলোকে সদায় ৰাতিপুৱা গধূলি চাইকেল এখন লৈ আপোনালোকৰ ফিল্ডত দৌৰি ফুৰিছে, কিন্তু আচলতে সেইটো কথা নহয়। যিসকলে দৌৰি থাকে বা যিসকলে এইখিনি ক্ষেত্ৰত জড়িত থাকে সেইসকলেহে আপোনালোকৰ ইয়াৰ আচল যিটো ৰহস্য বা আপোনালোকৰ ইয়াৰ আচল যিটো দুখ সেইটো বুজি পায়। এতিয়া মই এনেকুৱা বহুতখিনি দুখ কষ্ট পাৰ কৰি আহিছোঁ। মই এজন জেনেৰেল কাষ্টৰ ল'ৰা আৰু মই এটা বহুত হাই কাট অফ যোৱা ডিষ্ট্ৰিক্টৰ পৰা মই বিলং কৰোঁ, সেইটো হৈছে মাজুলী ডিষ্ট্ৰিক্ট। আপোনালোকৰ মাজুলী ডিষ্ট্ৰিক্টৰ আপোনালোকে যোৱা কিবা যিটো কাট অফ লিষ্ট সেই কাট অফ লিষ্টটো চালে গম পাব। এতিয়া আপোনালোকৰ যিমানখিনি দুখ পাইছে সেই দুখখিনি মই অনুভৱ কৰিব পাৰিছোঁ, কিয়নো আপোনালোকৰ যেতিয়া মানুহে কৈ দিয়ে আপোনালোকৰ বহুত বেছি বেয়া লাগে। এতিয়া আপোনালোকে সেই মানুহখিনিৰ কথা কেতিয়াও গুৰুত্ব নিদিব। আপোনালোকৰ নিজৰ যিখিনি কৰিব লাগিছে আপোনালোকে সেইখিনি ভালদৰে কৰি যাওক। আপোনালোকে ভগৱানক চিন্তা কৰক, আপোনালোকে ভগৱানকো সদায় অলপ ভাবিব। যদিহে আপোনালোকক ভগৱানে সহায় কৰে তেতিয়া আপোনালোকে ধুনীয়াকৈ এটা চাকৰি পাই যাব, কিন্তু আপোনালোকে জীৱনত কেতিয়াও হাৰ নামানিব। আপোনালোকৰ বয়স শেষ নোহোৱালৈকে আপোনালোকে কষ্ট কৰি থাকক, আপোনালোক এদিন নহয় এদিন সফল হ'বই। কিন্তু আপোনালোকৰ মানুহৰ কথা শুনি যদি আপুনি হতাশাত ভোগে তেন্তে আপোনাৰ জীৱনৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিব নোৱাৰিব। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে এটা ভাবে, সেইটো হৈছে যে তেওঁলোকে বেলেগ এটা ছাইড লৈ লয়, কিন্তু আপোনালোকে এতিয়া বেলেগ এটা যদি ছাইড লৈ লয় আপোনালোকে পইচা পাব সঁচা, কিন্তু আপোনালোকে যেতিয়া 35 বছৰ 40 বছৰ হ'ব তেতিয়া আপোনালোকে এই বয়সটো ঘূৰাই নাপায়। 25-26 আপোনালোকৰ যিটো বয়স সেইটো আপোনালোকে ঘূৰাই নাপায় বা তেতিয়া আপুনি ইণ্টাৰভিউ দিবলৈ সুবিধা নাপাব। গতিকে এতিয়া আপোনাৰ হাতত সময় আছে, আপোনাৰ হাতত বয়স আছে, আপোনাৰ এতিয়া পইচা নাথাকিব পাৰে, কিন্তু আগলৈ আপোনালোকৰ যিটো সপোন আছে সেই সপোনটো পূৰণ হ'ব। গতিকে আপোনালোকে পইচাৰ পিছত নালাগিব বা আপোনালোকে মানুহে কিটো ক'ব সেইটো কথা বাদ দি আপোনাৰ নিজৰ যিটো সপোন আছে সেই সপোনটো আগত ৰাখি সদায় কষ্ট কৰি যাওক, এদিন নহয় এদিন সফল হ'ব। আপোনালোকৰ সমাজত আপোনালোকৰ মানুহৰ উপদেশ দিয়া মানুহৰ অভাৱ নাই বা হহা মানুহৰ অভাৱ নাই। গতিকে আপোনালোকে সেইখিনি মানুহৰ কথা কেতিয়াও নুশুনিব। আপোনাৰ বয়সটো পাৰ হৈ গৈ আছে, মানে সেইটো নিজেও জানে। আপোনালোকৰ 26-27 ইয়াৰ্ছ আপোনালোকৰ হৈ গৈছে, সেইটো আপুনি নিজেও গম আছে, বা আপোনাৰ 29 ইয়াৰ্ছ আপোনাৰ হৈ গৈছে সেইটো আপুনি জানে, বা আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি নাইবা আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আপুনি কি কৰিব লাগে সেইটো আপুনিও জানে। কিন্তু আপোনালোকে বেলেগ মানুহৰ কথা শুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি তই এতিয়া কিবা এটা ইনকম চ'ৰ্চ বিচাৰি ল বা তই কিবা এখন দোকানত সোমা নাইবা তই বাহিৰলৈ গুচি যা, বহুতে বহুত কথা ক'ব, কিন্তু আপুনি সেই ভুলটো কেতিয়াও নকৰিব বা আপুনি বেলেগ কিবা এটা দিশত কেতিয়াও গুচি নাযাওক। কাৰণ সপোনটো আপোনাৰ, আপুনি যদি ভালদৰে কষ্ট কৰি থাকে তেতিয়া আপোনাৰ যিটো সপোন আছে সেই সপোনটো এদিন নহয় এদিন পূৰণ হ'বই। কিন্তু মই এতিয়াই কৈছোঁ যে আপোনালোকৰ যিসকলে চাকৰি পাইছে সেইসকলে চোকা বা ফিজিকেল টেষ্টত ভাল নম্বৰ পোৱা ল'ৰা ছোৱালী নহয়। আপোনালোকৰ এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে যিসকলে ফিজিকেল টেষ্টত ভাল মাৰ্ক পায় বা ৰিটেন টেষ্টত ভাল মাৰ্ক পায়ো আপোনালোকৰ কিবা এটা কথা বাবে তেওঁলোক ৰৈ গৈছে। তেওঁলোকৰ যিটো লাগিলে ডিষ্ট্ৰিক্টৰ কাট অফ হওক নাইবা আপোনালোকৰ কিবা এটা সৰু সৰু সমস্যাৰ বাবে তেওঁলোক ৰৈ গৈছে। গতিকে আপোনালোকৰ যিসকলে আপোনালোকৰ চাকৰি পোৱা নাই সেইসকলে আপোনালোকৰ বহুত বেছি চোকা হয় বা সেইসকলে ফিজিকেল টেষ্টত ভাল মাৰ্ক উঠাব পাৰে,
কিন্তু আপোনাৰ কিবা এটা কমি আছে গতিকে আপোনাৰো সময় আহিব আপোনাৰো দিন আহিব আপুনি সেই দিনটোলৈ মাত্ৰ ধৈৰ্য ধৰক আপোনাক ভগৱানে চাই আছে যে আপোনাৰ ধৈৰ্য শিক্ষা কিমান কিন্তু আপোনালোকৰ ধৈৰ্যটো কেতিয়াও নিহৰাব যদি আপুনি ধৈৰ্য হৈ থাকে তেন্তে আপোনাৰ সপোনটো পূৰণ হ'ব গতিকে আপুনি সদায় নিজৰ যিটো সপোন আছে সেই সপোনৰ পিছত লাগি থাকক এদিন নহয় এদিন সপোন পূৰণ হ'বই ধন্যবাদ